সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 32 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, সন্ধিয়া 5:54 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, শেষ ৰাতি 3:09 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:45:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14:26। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, হাতীৰ অস্থি অগ্নিযোগ, অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 3:09 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ মতান্তৰী বৈশ্যবৰ্ণ হ'ব, ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:10 পৰা 3:53। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9 বজাৰ পৰা 10:09। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো কোনোবা শিশুৰ সৈতে পাৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে শিশুতুল্য কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ দিনটোৰ বেছি সময় পাৰ হ'ব। আজি ভাতৃ ভগ্নীৰ সহায়ত নতুবা ভাতৃ ভগ্নীৰ উপদেশত আৰ্থিক লাভৰ যোগো পৰিলক্ষিত হৈছে। অৱশ্যে ভাতৃ ভগ্নীয়ে মাজে সময়ে আপোনাক উপদেশো দি থাকিব, গতিকে উপদেশ মানি চলাটো আপোনাৰ বাবে ভাল হ'ব। জীৱনসংগী আপোনাক আজি খুব যত্ন ৰাখিব, আপোনাৰ সঘনাই খা খবৰ লৈ থকাও পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কত প্ৰিয়জনক সুখী কৰি ৰাখিবলৈ অকণমান আপুনি চেষ্টা আজি কৰিব লাগিব। কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গুণাগুণ বাঢ়িব, কাৰণ অইন দিনত আপোনাৰ কামৰ হয়তো কোনো ব্যক্তিয়ে সিমান লক্ষ্য কৰা নাছিল, কিন্তু আজি আপোনাৰ কাম বনবোৰ সকলোৱে লক্ষ্য কৰিব। আপুনি নিজতকৈ ডাঙৰ ব্যক্তিকো আজি প্ৰভাৱিত কৰিব পাৰিব, যাৰ বাবে জ্যেষ্ঠ ব্যক্তি আপোনাৰ প্ৰতি আজি আপোনাৰ কাম বনৰ আপোনাৰ ব্যক্তিত্বৰ প্ৰতি কিছু প্ৰভাৱিত হৈ পৰা দেখা যাব। আজি আজৰি সময় অকণমান কমকৈ পাব, কাৰণ দিনটো ক'ৰবাত নহয় ক'ৰবাত কিবা ক্ষেত্ৰত অতিবাহিত হ'ব, যাৰ বাবে আপুনি আজৰি সময়ৰ অকণমান পৰিমাণ কমকৈ লাভ কৰিব। আজি কিন্তু এই ৰাশি ব্যক্তিসকলে নিজকে কিছু বিশেষ যেন অনুভৱ কৰিব, কাৰণ সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব। ঘৰতো আপুনি এক বিশেষ প্ৰভুত্বতা লাভ কৰিব, কাৰণ ঘৰৰ সকলো ব্যক্তিয়ে আপোনাক আজি মৰম চেনেহ কৰিব। বিদ্যাত অকণমান মধ্যম, পঢ়িবলৈ আজি কমকৈ মন যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ এই মাহটোৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। তেতিয়াহ'লে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ ফলাফলবোৰো জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দাম্পত্য সুখৰ যোগ দেখা পোৱা গৈছে। লগতে আজি কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ অপেক্ষা কৰি থকাও দেখা যাব। সময়ৰ কিছু প্ৰয়োজন হ'ব, কাৰণ কিবা কাম কৰিবলৈ হয়তো অকণমান সময়ৰ অভাৱ হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সংগীত শুনিবলৈ মন যাব, হয়তো বাহিৰত ঘূৰা ফুৰা কৰিবলৈ অকণমান ইচ্ছা যাব পাৰে। কালচাৰেল ক্ষেত্ৰৰ প্ৰতিও অকণমান কিছু ৰুচি আজি বাঢ়িব। আজি কোনোবা ব্যক্তিৰ সৈতে অকণমান সৰু সুৰাভাৱে মতভেদো চলিব পাৰে, গতিকে অকণমান নিজক সংযম ৰাখিব। ঘৰত যদি কিবা ইলেক্ট্ৰনিক বস্তু আছে, সেই ইলেক্ট্ৰনিক বস্তুৰ ক্ষেত্ৰত হয়তো খৰচ হ'ব পাৰে। আপুনি ইলেক্ট্ৰনিক বস্তু হয়তো মেৰামতিও কৰিবলগীয়া দিনটোত হ'ব পাৰে। লগতে নিজৰ উপলব্ধিবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। গতিকে জনা কথাবোৰ আনক ক'বলৈ আজিৰ দিনটোত আপোনাৰ মন যাব। দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কেৰিয়াৰৰ ক্ষেত্ৰত সফলতাৰ খুব আপুনি ওচৰ চাপি গৈ আছে, গতিকে আজিও অকণমান আগবাঢ়ি গৈ থাকক। অনাগত কম দিনৰ ভিতৰত আপুনি কেৰিয়াৰত বিশেষ সফলতা নিশ্চয় লাভ কৰিব। সকাৰাত্মক চিন্তাই কিন্তু আপোনাক আজি বিশেষ সুফল দিব, গতিকে মনত সকাৰাত্মক চিন্তা আপুনি নিজে বৃদ্ধি কৰাৰ চেষ্টা কৰিব। পচন্দৰ কামহে কৰিবলৈ আজি মন যাব। যিকোনো কাম কৰিবলৈ এওঁলোকে নিবিচাৰে, যিটো কৰি ভাল পায় সেইটোহে কৰা পৰিলক্ষিত হ'ব। বিদ্যাৰ ক্ষেত্ৰতো ঠিক একেধৰণৰ যিকোনো বিষয় আজি অধ্যয়ন কৰিবলৈ ইচ্ছা নাযাব। বাকী অন্য দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান লৰা ধপৰাৰ মাজত পাৰ হ'ব। হয়তো কামো প্ৰয়োজনতকৈ অকণমান বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ ঘৰুৱা কামত আপুনি আজি অকণমান ব্যস্ত থাকিব লাগিব। আজি ধন টকা পইচাৰ ক্ষেত্ৰত হয়তো আপুনি মন পচন্দৰ ক্ষেত্ৰতহে ধন খৰচ কৰিবলৈ ইচ্ছা যাব। যিকোনো ক্ষেত্ৰত আপুনি ধন খৰচ কৰিব আজি নিবিচাৰিব। জীৱন সংগীৰ পৰা আপুনি মৰম চেনেহ আৰু সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। আজি নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিকোনো ক্ষেত্ৰত নতুন ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও মনে বিচৰা ধৰণৰ আজি ফলাফল নিশ্চয় লাভ কৰিব। লগতে আজি দিনটোত যদি আপুনি ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে সেই ব্যৱসায়ত বিশেষ লাভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আৰু নিজৰ প্ৰতিভাসমূহ আপুনি কৰ্মক্ষেত্ৰতে হওক নতুবা যিকোনো ক্ষেত্ৰত বাহিৰা ক্ষেত্ৰতো আপুনি নিজৰ কিছু প্ৰতিভা আনক দেখুৱাব পাৰিব। আজি ঘূৰা ফুৰাটো আপোনাৰ মন যাব। বিশেষকৈ মুকলি ঠাইত সময় পাৰ কৰিবলৈ আজি দিনটোত ইচ্ছা যোৱা দেখা যাব। আজি হৈছে আপোনাৰ ব্যক্তিত্বত কিছু শান্ত প্ৰকৃতিৰ আপুনি গৰাকী হ'ব পাৰিব, কাৰণ বৰ বিশেষ খং ৰাগো নাথাকে। শান্ত প্ৰকৃতি আপোনাৰ ভিতৰত থাকিব। জীৱনসংগী আপোনাক আজি দিনটো এক বিশেষ দিন অনুভৱ কৰোৱা দেখা যাব। অৱশ্যে মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰিব ইচ্ছা কৰাও দেখা যাব। গতিকে মনত কথাবোৰ এওঁলোকে ৰাখিব সিমান নোৱাৰিব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কাৰণ পঢ়াত অইন দিনৰ তুলনাত অকণমান এওঁলোকক আগ্ৰহ দেখুওৱা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ফলাফলবোৰ জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব, কাৰণ পুৰণা বেমাৰ আজাৰৰ পৰা আপুনি সকাহ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে।
লগতে বন্ধুৰ আগমনৰ সম্ভাৱনাও আছে। কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপোনাৰ দিনটোত যোগাযোগ হ'ব। খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈ আজিৰ দিনটোত মন যাব। লগতে যিসকল সৰু সৰু ব্যৱসায়ী আছে তেওঁলোকৰ আজিৰ দিনটোত বিশেষ আৰ্থিক লাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি কোনোবা ব্যক্তিৰ যদি উপদেশত আপুনি কিবা কাম কৰে তেতিয়াহ'লে আৰ্থিকভাৱে আপুনি আৰু অকণমান লাভান্বিত হ'ব পাৰিব। গতিকে আনৰ উপদেশ শুনাটো আপোনাৰ দিনটোৰ বাবে ভাল হ'ব। জীৱনসংগীৰ অকণমান স্বাস্থ্যত যত্ন ৰাখিবলগীয়া হ'ব পাৰে। হয়তো প্ৰিয়জনৰ বাবে খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে। হঠাৎ কিবা খবৰ অহাৰ সম্ভাৱনাও আজিৰ দিনটোত দেখা পোৱা গৈছে। লগতে আঁতৰত থকা কোনোবা ব্যক্তি আপোনাৰ সৈতে আজি যোগাযোগ কৰিব আৰু সময় অকণমান কমকৈ পাব, কাৰণ বিভিন্ন ক্ষেত্ৰত আপোনাক আজি ব্যস্ত থকা পৰিলক্ষিত হ'ব। নতুন কাম কৰাৰ বাবে দিনটো অতি উত্তম দিন, কাৰণ নতুন কামে আপোনাক আজি দিনটোত আগবঢ়াই লৈ যাব, নতুবা লাভালাভ অকণমান বেছিকৈ দিব। যিসকল বিবাহিত তেওঁলোকে প্ৰিয়জনৰ ফালৰ পৰা কিবা খবৰ হয়তো আজি শুনিব পাব পাৰে। আজি শিক্ষা ক্ষেত্ৰতকৈ ৰাশি ব্যক্তিসকলক মনোৰঞ্জনত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে হয়তো টিভি চাবলৈ, মোবাইল চাবলৈ অকণমান বেছিকৈ ইচ্ছা কৰা এওঁলোকক, বিশেষকৈ শিক্ষাৰ্থীসকলক দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ফলাফলবোৰ জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰাৰ পৰা দূৰত থাকিব। আজি প্ৰিয়জনৰ সৈতে লগ হৈ ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰা এওঁলোকক দেখা যাব। গতিকে ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনাসমূহ এই ৰাশিৰ ব্যক্তিসকলে দিনটোত কৰা পৰিলক্ষিত হ'ব। অৱশ্যে যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ সফল হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত যথেষ্টখিনি পৰিলক্ষিত হৈছে। আজি সময়ো আপুনি লাভ কৰিব। বিগত দিনত যদি ঘৰত থকাৰ সময় পোৱা নাছিল, কিন্তু আজি আপুনি আজৰি সময় নিশ্চয় লাভ কৰিব। আৰু পুৰণা স্মৃতিবোৰ আপোনাৰ আজি মনত চলি থকা দেখা যাব। আৰু বিশেষকৈ কোনোবাই হয়তো কিবা কথা শুনাব পাৰে, গতিকে সেই আনে কথা শুনোৱাৰ যাতে আপুনি সুবিধা নিদিয়ে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। আনে সুবিধা ল'বলৈ বিচাৰিব পাৰে আজিৰ দিনটোত, অকণমান সেইকাৰণে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত লাহে ধীৰে আগবঢ়াটোৱে ভাল হ'ব। অকণমান সোনকালে যদি আপুনি কিবা প্ৰস্তাৱ দিয়ে তেতিয়াহ'লে হয়তো অকণমান খেলি মেলি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ঘৰৰ হয়তো কাম বন আপুনি প্ৰয়োজনতকৈ বেছিকৈ কৰিবলগীয়াও হ'ব পাৰে, কিন্তু টিভি মোবাইলৰ সৈতেও আপোনাৰ ব্যস্ততা বাঢ়িব। দিনটোৰ শেষৰ সময়খিনি টিভি নতুবা মোবাইলত অকণমান ব্যস্ত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগীৰ স্বাস্থ্যৰ আপুনি অকণমান যত্ন ৰাখিব লাগিব। বাকী কিন্তু সকলো দিশত শুভ। শিল্পীসকলৰ বাবে আজি দিনটো এক বিশেষ শুভ দিন। আৰু বিদ্যাৰ্থীসকলেও পঢ়াত আজি অইন দিনৰ তুলনাত আগ্ৰহ অকণমান বেছি দেখুওৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপুনি আপোনাৰ সম্পূৰ্ণ ৰাশিৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক আনি আজি প্ৰশংসা কৰিব। আপোনাৰ কিবা কাম বন, আপোনাৰ কিবা ব্যক্তিত্বৰ বাবে আনে আজি প্ৰশংসা কৰা দেখা যাব। আজি নৃত্য গীতত অকণমান ব্যস্ত থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ সৈতে এওঁলোকক জড়িত থকা দেখা যাব। আজি ধন সম্পৰ্কীয় সমস্যা যদি চলি আছিল সেই সমস্যাত কিন্তু সফলতা প্ৰাপ্তিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ধন লাভো হ'ব, ধন আগমনৰ সম্ভাৱনাও আজি মুকলি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যই আপোনাক আজি অৱশ্যে ছাপোৰ্ট কৰিব। সহায় যদি আপুনি ঘৰৰ পৰা বিচাৰে নিশ্চয় আজিৰ দিনটোত লাভ কৰিব। আজি আপোনাৰ আপত্তিসমূহ ঘৰৰ সদস্যসকলে পূৰণ কৰাও
দেখা যাব। কিন্তু নিজৰ গোপনীয় কথা যাতে প্ৰিয়জনক হ'লেও নকয়, কাৰণ গোপনীয় কথা আনক ক'লে অকণমান খেলি মেলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো অৱশ্যে ৰোমান্টিক ভাৱতেই পাৰ হ'ব, কিন্তু আনৰ উপদেশ আপুনি মাজে সময়ে ল'ব লাগিব, কাৰণ কিবা ক্ষেত্ৰত হয়তো কোনোবা ব্যক্তিৰ উপদেশ অবিহনে আপোনাৰ কাম বন আগবাঢ়ি নাযাব। কিন্তু দিনটোৰ শেষৰ ভাগত অকণমান মনত চিন্তা চলি থকাও পৰিলক্ষিত হ'ব। কিবা হয়তো বাহিৰা চিন্তা অকণমান দিনটোৰ শেষৰ ভাগত আপোনাৰ মনত চলি থাকিব পাৰে। বাকী সকলো দিশত হ'ব। বিদ্যাৰ ফালৰ পৰাও এই সেই ব্যক্তিসকলৰ আজি পঢ়াত ধৈৰ্য কিছু বাঢ়িব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে জানিব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ বিগত দিনত চলি থকা সমস্যাবোৰ আজি সমাধান হ'ব। বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যদি অকণমান প্ৰব্লেম চলি আছিল, সেই প্ৰব্লেমবোৰ আজি নোহোৱা হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ধন সম্পৰ্কীয় ক্ষেত্ৰতো যদি আপুনি অকণমান খেলি মেলি যেন অনুভৱ কৰি আছিল, কিন্তু আজি সেই সমস্যাবোৰো আপোনাৰ সমাধান হ'ব। ধন আগমনৰ পথবোৰ মুকলি হ'ব। আজি কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিশেষকৈ ঘৰত কোনোবা প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দিনটোত আজি দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ কথা আপুনি শুনিব লাগিব। প্ৰিয়জনে যি কয় সেই কথা আপুনি মানি চলিবলগীয়াও হ'ব পাৰে। আজি কিন্তু আপুনি নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। আনক সহায় কৰিবলৈও আপোনাৰ ইচ্ছা যাব। গতিকে কিবা ক্ষেত্ৰত হয়তো আনক সহায় কৰিবলগীয়া হ'ব পাৰে। আপুনি নজনাকৈ কোনোবা ব্যক্তিৰ আপোনাৰ ঘৰত আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে আপুনি হয়তো গম নাপাব কোন ব্যক্তি আপোনাৰ ঘৰলৈ আহিছে। গতিকে নজনাকৈ কোনোবা ব্যক্তিৰ আগমনৰ সম্ভাৱনা দিনটোত পৰিলক্ষিত হৈছে। কিবা বয় বস্তু আপুনি দিনটোত আজি ক্ৰয় কৰিব লাগিব। গতিকে ক্ৰয় বিক্ৰয়ৰ আজি যোগ দেখা পোৱা গৈছে। আজি খোৱা লোৱাত অকণমান অৱশ্যে গুৰুত্ব ৰাখিব, কাৰণ যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বাকী কিন্তু আপোনাৰ অন্য দিশত শুভভাৱে দিনটো পাৰ হ'ব। বিশেষকৈ শুভ সংবাদ অহাৰ আজি দিনটোৰ কোনোবা সময়ত পৰিলক্ষিত হৈছে। বিদ্যাত সিমান মন নবহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে দীঘলীয়া যাত্ৰা নকৰিব। দীঘলীয়া যাত্ৰা কৰিলে স্বাস্থ্যত অকণমান পৰিৱৰ্তন আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি নিজৰ খং নিয়ন্ত্ৰণ কৰাৰো প্ৰয়োজন আছে। হঠাৎ খঙৰ মাত্ৰা আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰতো গুৰুত্ব ৰাখিব, কাৰণ ধনৰ অকণমান প্ৰয়োজনীয়তা আজিৰ দিনটোত আহি পৰিব। আজি শিশুৰ সৈতে দিনটোৰ বেছি সময় পাৰ কৰিব লাগিব, কিন্তু শিশুৱে হয়তো কিবা কথাত আপোনাক অকণমান বেয়া পাবও পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি আনক নিয়ন্ত্ৰিত আপুনি কৰিব পাৰিব। বিশেষকৈ আনক নিয়ন্ত্ৰণ কৰিব আপোনাৰ হয়তো আজি মন যাব। লগতে আজি কথাবোৰ আপুনি নাপাহৰে, কাৰণ স্মৃতি শক্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। শিক্ষাৰ ক্ষেত্ৰতো ঠিক আজি স্মৃতি শক্তি বৃদ্ধিৰ বাবে আপুনি কথাবোৰ মনত ৰাখিব পাৰিব। পঢ়া বিষয়বোৰো আজি অধ্যয়ন কৰা বিষয়বোৰ মনত ৰাখিব পাৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি নতুনত্বৰ যুগ দেখা পোৱা গৈছে। বিশেষকৈ প্ৰেম সম্পৰ্কই বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। হয়তো বিবাহৰ আলোচনা আজিৰ দিনটোত চলিব পাৰে। আৰু আপোনাৰ সন্মুখত বিভিন্ন ধৰণৰ সুবিধাও আহিব। গতিকে কোনটো প্ৰথমতে ল'ব, কোনটো দ্বিতীয়তে ল'ব, তেনেধৰণৰ অকণমান চঞ্চলতা থাকিব পাৰে। কিন্তু সন্মুখত আপোনাৰ বিভিন্ন ধৰণৰ সুবিধা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি লগতে
কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়াও দিনটোত হ'ব পাৰে। আজি কেৰিয়াৰৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব, হয়তো আপোনাৰ কৰ্মতো অকণমান সৰু সুৰা পৰিৱৰ্তন আহিব পাৰে। আপুনি একেটা কাম কৰাৰ বিপৰীতে কিছু সময় এঠাইত কিছু সময় অন্য এঠাইত কাম কৰিবলগীয়াও হ'ব পাৰে। প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়াৰ বাবে হয়তো প্ৰিয়জনেও অকণমান খংৰাগ কৰা আপোনাক দিনটোত দেখা যাব। বাকী অন্য সকলো দিশত শুভ দেখা পোৱা গৈছে। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ফলাফলবোৰ বিষয়েও জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি ব্যক্তিগত চিন্তাই অকণমান মনত চঞ্চলতা অনা দেখা যাব। গতিকে ব্যক্তিগত চিন্তাবোৰ আপোনাৰ মনত আজি চলি থাকিব। আজি আনে হয়তো অকণমান প্ৰেছাৰ আপোনাক দিব পাৰে, কাম বনৰে হওক নতুবা যিকোনো ক্ষেত্ৰত অন্য ব্যক্তিয়ে কিছু প্ৰেছাৰ দিয়া দেখা যাব। পৰালৈ অচিনাকি ব্যক্তিৰ পৰা দূৰত থাকিব। অচিনাকি ব্যক্তিৰ উপদেশ আজি নামানিব, মানিলে অকণমান ক্ষতি হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰতে আপোনাৰ দিনটো বেছি সময় অতিবাহিত হ'ব, কাৰণ ঘৰৰ কাম বন, ঘৰৰ ব্যক্তিগত ক্ষেত্ৰতকৈ ঘৰুৱা কাম বনবোৰহে আপুনি আজি বেছিকৈ কৰিব লাগিব। প্ৰেম সম্পৰ্কতো প্ৰিয়জনৰ কথা আপুনি আজি শুনিবলগীয়া হোৱাও দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকল আজি খুব দায়িত্বশীল হোৱাও দেখা যাব, দায়িত্ব লৈ কাম কৰা দেখা যাব আৰু স্পষ্টবাদী হোৱাও দেখা যাব। আনৰ কথাত স্পষ্টভাৱে আজি প্ৰত্যুত্তৰ দিয়া এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। কিন্তু ভাবি থকা কাম বনবোৰত সিদ্ধি হোৱাৰ সম্ভাৱনাও আজি যথেষ্ট আছে। গতিকে মনত যদি কিবা কথা ভাবি আছে, সেই ভাবি থকা কাম বনবোৰ কথাবোৰ আজি সিদ্ধি হ'ব। আজি প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি প্ৰতিযোগিতামূলক কামৰ যদি আপুনি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে বিশেষ সফলতা সেই ক্ষেত্ৰতো নিশ্চয় লাভ কৰিব। জীৱনসংগীৰ বাবেও অকণমান চিন্তা আপোনাৰ মনত অৱশ্যে হ'ব পাৰে, কিন্তু লিখা পঢ়াৰ ফালৰ পৰাও শুভ, কাৰণ এই ৰাশি ব্যক্তিসকলক আজি প্ৰয়োজনতকৈ বেছি সময় লিখা পঢ়াত ব্যস্ত থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনৰ পৰা আজি মোহ মায়াবোৰ অকণমান কমিব, কিন্তু পজিটিভ কামত অংশগ্ৰহণ কৰিলে আপোনাৰ আজি প্ৰতিভাবোৰ বিকাশ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। কাৰণ আপোনাৰ কাম বনবোৰ, আপোনাৰ ব্যক্তিত্বৰ বাবে আজি আনে আপোনাৰ প্ৰশংসাও কৰিব। আপুনি নিজৰ প্ৰতিভা সমাজত নতুবা আনক দেখুৱাব পাৰিব। তেনে কৰিলে আপোনাৰ লাভো হ'ব। সন্ধিয়াৰ সময়ভাগত, দিনটোৰ শেষৰ ভাগত এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত বিশেষ শুভ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে, কাৰণ দিনটোৰ শেষৰ ভাগৰ সময়খিনি খুব সুন্দৰভাৱে পাৰ হ'ব। পৰিকল্পনাসমূহতো সফলতা প্ৰাপ্তিৰ আপুনি দিনটোৰ শেষৰ ভাগতে পৰিলক্ষিত হ'ব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনা, বিবাহৰ কিছু অগ্ৰগতি লাভ কৰা দেখা যাব। দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি এক বিশেষ শুভ দিন, কাৰণ কৰ্মত আনে আপোনাক সহায় কৰিব। আপুনি বৰ বিশেষ আজি কষ্ট কৰিব নালাগে। যিকোনো ক্ষেত্ৰত অন্য ব্যক্তি আপোনাক সহায় সহযোগিতা কৰা দেখা যাব। নিজতকৈ সৰু ব্যক্তিৰ পৰাও আজি কথাবোৰ শিকিব পাৰিব। গতিকে ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাতে হওক, নিজতকৈ সৰু ব্যক্তিৰ পৰা কথাবোৰ জানিব আৰু শিকিবলৈ আপুনি সমৰ্থ হ'ব পাৰিব। আজি জীৱনসংগী আপোনাক কিবা উপদেশ কিন্তু দিব পাৰে। লগতে বিশেষকৈ বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিব লাগিব, কাৰণ একেটা বিষয়ত হয়তো মনত ৰখাত অকণমান প্ৰব্লেম আহিব পাৰে, যাৰ বাবে অকণমান দুবাৰ তিনিবাৰ অধ্যয়ন কৰিলেহে আপুনি সেই বিষয়বোৰ স্পষ্ট কৰিব পাৰিব। আজি মাতৃপক্ষৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আপোনাৰ ওপৰত থাকিব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি
শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি সিদ্ধান্তবোৰ লোৱাৰ সময়ত অকণমান গুৰুত্ব ৰাখিব। আপুনি লোৱা সিদ্ধান্তই হয়তো আনৰ মনত আঘাত দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও ধাৰ্মিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ধৰ্ম কৰ্মৰ প্ৰতি অকণমান আপোনাৰ আজি কিছু গুৰুত্বতা বাঢ়িব। ঘৰৰ চাফ চিকুণো আপুনি প্ৰয়োজনতকৈ বেছি সময় কৰিব লাগিব, কাৰণ চাফ চিকুণতাৰ প্ৰতি আপোনাৰ আজি বিশেষ এক কৰ্ম চলি থকা দেখা যাব। আৰু বহুদিনৰ পৰা যদি কিবা ভাবি আছে, কৰিম বুলি ভাবি আছে, হোৱা নাছিল, তেনে কামতো অগ্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। প্ৰিয়জনৰ কিবা কথাই অকণমান মনত দিনটোত আঘাত দিয়াৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি কৰ্মক্ষেত্ৰত কিন্তু কোনোবা বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব, গতিকে কৰ্মত আজি উচ্চ পদস্থ ব্যক্তিক হয়তো আপুনি লগ পাব পাৰে। আনে আপোনাৰ কিন্তু প্ৰশংসা কৰিব। আপুনি আনৰ পৰা যদি প্ৰশংসা বিচাৰে তেতিয়াহ'লে আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম দিন, গতিকে মাজে সময়ে আনে প্ৰশংসা কৰিব, আনে ছাপোৰ্ট কৰাও দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো অতি শুভ দিন, কাৰণ বিদ্যাত আজি এক বিশেষ আগ্ৰহ বঢ়া পৰিলক্ষিত হ'ব। আজি নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি তেনেধৰণৰ চিন্তাও আপোনাৰ মনত আহিব পাৰে, গতিকে অকণমান স্বাস্থ্য পাতিৰ তেওঁলোকে বেছি গুৰুত্ব যত্ন ৰখা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে যিকোনো বস্তু খোৱা লোৱা নকৰিব, বিশেষকৈ তেলুৱা বস্তু খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। আজি ঘৰত গৃহ নিৰ্মাণ, ঘৰৰ গৃহ মেৰামতি এনেধৰণৰ কাম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভদায়ক, কিন্তু কিবা বয় বস্তু হয়তো দিনটোত ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি মনত কিন্তু আপোনাৰ বিভিন্ন ধৰণৰ চিন্তাও চলি থকা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাও আজি মনত চলি থকা দেখা যাব। ঘৰৰ সকলো সদস্যই আপোনাক আজি বন্ধুৰ দৰে কিছু সম্পৰ্ক আপোনাৰ সৈতে গঢ়ি উঠা দেখা যাব। বন্ধুক যেনে ধৰণৰ কথা সোধে আপোনাকো হয়তো আজি তেনেধৰণৰ কথাবোৰ ঘৰৰ সদস্যসকলে সুধিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অকণমান শুভ দেখা পোৱা গৈছে, তথাপি আজি হয়তো প্ৰিয়জনৰ অকণমান প্ৰেছাৰ আপোনাৰ ওপৰত থাকিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে ভাল কাম কৰি আনক আজি দেখুৱাব পাৰিব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ স্মৰণীয় বিষয় কিবা হয়তো আজি মনত পৰিব পাৰে। স্মৰণীয় বিষয় কিবা হয়তো মনলৈ সঘনাই আহি থাকিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ আনৰ বৰ বিশেষ চিন্তা নকৰি হ'লেও এওঁলোকে নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ চেষ্টা কৰা দিনটোত পৰিলক্ষিত হ'ব। আজি একেৰাহে আপুনি কাম কৰিব লাগিব, কাৰণ কামত অকণমান কিছু কামৰ মাজত ব্যৱধান থাকিলে হয়তো সেই কামত আধৰুৱা হৈ যোৱাৰ সম্ভাৱনা অনাগত দিনত পৰিলক্ষিত হৈছে। গতিকে একেৰাহে কাম কৰিলেহে আপুনি সফলতা নিশ্চয় লাভ কৰিব, কিন্তু মনৰ আশাবোৰ আজি মনতে থকাও দেখা যাব। কিবা আপুনি কথা ভাবি আছে, কিন্তু আজি সেই ভাবি থকা কথাবোৰ সিদ্ধি নহ'ব, অনাগত দিনতহে সেই কথাবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে মনৰ কথাবোৰ আজি মনতে থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী কিন্তু সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ
সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ